খুলুমবাই নমস্কাৰ আপোনালোকে চাই আছে বৰণী ৰাহুল ইউটিউব চেনেল। তো গাইজ কি হ'ল কথাটো, তো যোৱাকালি গমেই পালে আপোনালোকে যে MCC লাগি গ'ল। যোৱাকালি বা কেইটা বজাত আছিলে, 2টামান বজাত নেকি, 2টা 2:30 এনেকুৱা মানত ইলেকশ্যন কমিশ্যন আছামে যিটো নটিফিকেশ্যন এইটো জাৰি কৰিলে, আৰু জাৰি কৰাৰ লগে লগে যিটো MCC মডেল কোড অফ কণ্ডাক্ট এইটো লাগি গ'ল। আৰু গমেই পালে যে কেতিয়া ভোট হ'ব, কেতিয়া নমিনেশ্যন লাষ্ট ডেট, কেতিয়া উইথড্ৰয়েল, কেতিয়া ভোট গণনা, এইটো আপোনালোকে গম পালে। তো এটা মেইন কথাটো হ'ল ৰিক্ৰুইটমেণ্ট, যিখিনি মানে ৰিক্ৰুইটমেণ্ট আধা অৱস্থাত এৰিব মানে ৰৈ গ'ল, যি মানে টেট LP UPৰ যি 1000 ভেকেঞ্চিৰ যিটো এপইণ্টমেণ্ট দিয়াৰ কথা কৈছিলে UPPL চৰকাৰে, প্ৰমোদ বড়ো ছাৰ ডাঙৰে এই কথাটো কৈছিলে যে খুব কম দিনৰ ভিতৰত আমি এপইণ্টমেণ্টটো দিম, আৰু NISৰ বাবে এইটো দিলে হোৱা বুলি তেখেতে কৈছে। তো কথাটো হ'ল এতিয়া আৰু বাকী থাকিল গ্ৰেড 4। ইয়াৰ মানে সম্পূৰ্ণৰূপে কামটো সমাপ্ত হৈছিল, যিখিনি ফাইবা আছিলে এইটো সমাপ্ত হৈ গৈছিলে, কিন্তু কিহৰ কাৰণে এইটো দিব পৰা নগ'ল এইটো গম নাপাওঁ। তাৰপিছত থাকিল গ্ৰেড 3ৰ গ্ৰেজুৱেট লেভেলটো ৰিজাল্টটো দিলে, কিন্তু হাই ছেকেণ্ডেৰী লেভেল, তাৰপিছত টেকনিকেল আৰু নন টেকনিকেল ইয়াৰ ৰিজাল্টটো হয়তো দিব পৰা মানে নগ'ল, মানে নিদিলে আৰু। তো বাকীখিনি এতিয়া কথাটো হ'ল বাতিল হ'ব নেকি, বাতিল জাগা নামা বে, যিখিনি মানে রিক্রুটমেন্ট মানে যাবাই আধা মানে এইখौ হজুবनो हायासै नङा होमबा, যিখিনি মানে গ্রেড 3 যা টেট যা बेफोर বাতিল জাগা নামা। তো এটা বাতিল হ'ব নে নহয় এইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব, হয় নে নহয়। যদিহে চৰকাৰ সলনি হয়, যদি ক্ষমতাত বা শাসনত বেলেগ আহে, তেতিয়াহ'লে এইটো বাতিল হ'ব পাৰে। যদিহে UPPLৰ হাতত মানে ক্ষমতাটো মানে শাসন আহে, তেতিয়াহ'লে হয়তো বাতিল নহ'বও পাৰে। তো এতিয়া এইটো নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত। তো চৰকাৰ যদি বিজেপিত হাতত যদি যায়, তেতিয়াহ'লে অবভিয়াছলি মানে বিজেপিয়ে আকৌ এডভাৰ্টাইজ নতুন দিব, ক্ৰেডিটটোতো লাগিব, হয় নে নহয়। আমি দিয়া বুলিতো ক্ৰেডিটটো লাগিব, আমি টেট অমুকখিনি দিছোঁ এতিয়া। সেইকাৰণে এতিয়া মেইনলি ক'ব গ'লে এইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। যদিহে বিজেপিৰ শাসনলৈ যায় BTCৰ চৰকাৰ, তেতিয়াহ'লে বাতিল হ'ব পাৰে। যদি মানে হাগ্ৰামাৰ মানে ছাৰৰ দখললৈ বা শাসনলৈ যায়, তেতিয়াহ'লেও এইটো বাতিল হ'ব পাৰে। যদিহে কিন্তু UPPLৰ হাতত চৰকাৰটো মানে আহে, তেতিয়াহ'লে হয়তো বাতিল নহ'বও পাৰে। কাৰণ তেওঁলোকে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে এটা কথা কৈছে যে ইলেকশ্যন শেষ হোৱাৰ পিছত বাকী কামখিনি কৰিব বুলি তেখেতে এটা ষ্টেটমেণ্ট দিছিল। হয়তো আপোনালোকে এইটো চাইছে বা দেখা পাইছে ইয়াৰ ষ্টেটমেণ্টটো। তো যদিহে চৰকাৰটো তেওঁৰ আহে, মানে প্ৰমোদ বড়ো ছাৰৰ চৰকাৰটো আহে, আকৌ এবাৰ যদি UPPL চৰকাৰ আহে, তেতিয়াহ'লে এইখিনি বাকী যিখিনি ৰৈ যোৱা যিটো এই এপইণ্টমেণ্ট বা ৰিক্ৰুইটমেণ্ট, এইটো মানে তেওঁলোকে ৰিজিউম কৰিব। তাৰপিছত এতিয়া যোৱাকালি মই এটা কথা শুনা পাইছোঁ যে যিটো টেটৰ SIO প্ৰব্লেম বুলি শুনা পালোঁ, SIO অহা নাই বোলে, তাৰ কাৰণে বোলে NISক অলপ ঠেলি দিলে, NISৰ কাৰণে এইটো হ'ল বুলি। তো কোন সঁচা কোন মিছা এইটোতো ক'ব নোৱাৰিম, হয়নে নহয়। মানে পলিটিচিয়ানবিলাকে বিশেষ টাইমবোৰত মানে বহুত ধৰণৰ কথা কয়। তো কি ক'ম, কোনটো সঁচা কোনটো মিছা, এইটো আমি এনালাইচিছ কৰি কেনে আমি বুজিব লাগিব কোনটো মিছা কোনটো সঁচা। তো যিখিনি হওক, আপোনালোক ক'লোঁ মই, যিখিনি মানে চৰকাৰ যাৰ মানে চৰকাৰ নাহক এতিয়া, যদি UPPLৰ চৰকাৰ আহে হয়তো বাতিল নহ'ব পাৰে, এইটো ৰিজিউম হৈ যাব। যদিহে বেলেগৰ চৰকাৰ আহে, তেতিয়াহ'লে এইটো বাতিল হোৱাৰ চান্সেছ আছে। তো এইখিনি আছিল আপডেট। তো বহুত দুখ লাগিল আপোনালোকে, হয় নে নহয়। ময়ো আপোনালোকক কৈ আছিলোঁ যে যিখিনি মই আনঅফিচিয়েল হওক বা অফিচিয়েল হওক যিখিনি চ'ৰ্চ পাইছিলোঁ, ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই बिनि सायाव आं माबानानै आं नोंथांमोननो फोरमायबाय थादोंमोन, হয় ना নহয়। মই কৈ আছিলোঁ যে আনঅফিচিয়েল বা অফিচিয়েল হওক, মই ইয়াৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আপোনালোকক মই জনাই আছিলোঁ। তো বাকী এতিয়া আপোনালোকে খুব মানে দুখিত, ইয়াৰ বাবে আপোনালোকে হয়তো UPPLৰ প্ৰতি খুব মানে ক্ষোভ মানে প্ৰকাশ কৰি আছে যে UPPLক ভোট নিদিওঁ। তো এইটো আপোনালোকৰ কথা, এইটো কাক ভোট দিয়ে কাক ভোট নিদিয়ে এইটো আপোনালোকৰ কথা।
তো দুখ লাগে অবভিয়াছলি লাগিবই যেনিবা তেওঁলোকে কৈ আছিলে অতি সোনকালে ৰিক্ৰুটমেণ্টটো দিব বুলি কিন্তু দিব পৰা নগ'ল এতিয়া হঠাৎ মানে MCCটো লাগি গ'ল তো এতিয়া কি কৰিম উপায় নাই এতিয়া একমাহ পিছত গম পোৱা যাব কাৰ শাসনলৈ আহে PTC চৰকাৰ তো অহা লগে লগে আমি গম পাম হয় না নহয় যদি পিপল চৰকাৰ আহে তেতিয়াহ'লে হয়তো এইটো ৰিজিউম হ'ব পাৰে কামবিলাক তো যিখিনি হওক এইখিনি আছিল তো বহুত দুখ লাগিছে ময়ো পাৰ্চনেলি দুখ লাগিছে তো যিখিনি হওক দুখ কৰিলে উপায় নাই তো এটা ইলেকশ্যনটো আহি গ'ল লাগিয়ে গ'ল MCC তো আপোনালোকে পাৱাৰক মানে শাসনৰ কাক আনা আপোনালোকৰ দায়িত্ব এইটো আপোনালোকৰ কথা মই এৰি দিলোঁ আৰু কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামতটো জনাব ধন্যবাদ